ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে অসমীয়া মাঘ মাহৰ 7 তাৰিখ আৰু ইংৰাজী জানুৱাৰী 22 তাৰিখ, বাৰ হৈছে সোমবাৰ। আজিৰ দিনটোৰ তুৰুনাম ফুকনৰ জন্মদিন। আজিৰ দিনটোৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত সময় ক'বলৈ ওলাইছোঁ। সূৰ্যোদয় হৈছে 4:06:15 আৰু সূৰ্যাস্ত হৈছে 4:54। এতিয়া আজি হৈছে বাৰ সোমবাৰ। আজিৰ দিনটো ৰাখি পঢ়িবলৈ ওলাইছোঁ। প্ৰথমতে হৈছে মেঘ ৰাশি। আজিকালি মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আজি আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদিও আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব পাৰে। বেলেগৰ লগত ভালভাৱে ব্যৱহাৰ কৰক, বিশেষকৈ সিহঁতৰ লগত যিজনে আপোনাক বহুতো ভাল পায় আৰু আপোনাৰ প্ৰতি প্ৰতিটো পদতে যত্ন লয়। আপোনাৰ প্ৰিয়জনৰ আপোনাক গোটেই দিন মনত কৰি থাকিব। আজিৰ দিনটোত তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটো তেখেতৰ বাবে স্মৰণীয় কৰক। আজি অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি আজি ৰাজত্ব কৰিব পাৰে। ব্যৱসায়িক কাৰণ জনিত যাত্ৰা আপোনাক লাভদায়ক ফলাফল দিব পাৰে। আজিৰ দিনটো আপোনাৰ জীৱনসংগী আপোনাক আজি প্ৰেমৰ অনুভূতি প্ৰদান কৰিবলৈ চেষ্টা কৰিব আৰু তেখেতক সহায় কৰক। আজি চিকিৎসা আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰু খুৱাওক। আজি বৃক্ষ ৰাশি সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিনৰ শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰোঁতে সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পইচা লৈ কলহ হ'ব পাৰে। আজিৰ দিনটোত পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। আপোনাৰ মনৰ কথা প্ৰকাশ কৰি আপুনি নিজকে বহুতো খালী আৰু ৰোমাঞ্চিত অনুভৱ কৰিব। আজি অফিচত থকা আপোনাৰ বহুতো শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব, অকল আপোনাৰ এক ভাল কামৰ সলনি। সেয়েহে আপুনি আজি ভাল কাম কৰক। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আজি আপুনি জীৱন সংগীৰ লগত ঘূৰা ফুৰাৰ মজা ল'ব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। আজি চিকিৎসা শিৱলিংগত অভিষেক কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। ফ্ৰেণ্ডছ মিথুন ৰাশি আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আজি অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আজি এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনৰ আপোনাক কিমান ভাল পায়। আপোনাৰ বছ অথবা বৰিষ্ঠসকলক আজি ঘৰত আমন্ত্ৰিত কৰাৰ বাবে এটা শুভ দিন। এই ৰাশিৰ জাতকসকল খালী সময়খিনি সমস্যা এটাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিব। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগীৰ মৰম বান্ধোনৰ পৰা আজি কোনোপধ্যে বাহিৰ নহ'ব। চিকিৎসা পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক কথা বতৰা বৃদ্ধি কৰিবৰ বাবে বিচনা চাদৰ আৰু গাত লোৱা চাদৰ বগা অথবা ক্ৰীম ৰঙৰ ব্যৱহাৰ কৰক। আজি তাৰ বাবে ভাল ফল পাব। আজি কৰ্কট ৰাশি ক্ষণিক খং বিবাদ আপোনাৰ দুৰ্ভাৱৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ ধন আপোনাৰ সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়েই উপলব্ধ কৰিব পাৰিব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককে প্ৰভাৱিত কৰিব। আজি দিনটো ৰোমাঞ্চেদি ভৰপূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহ কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়।
হতাশৰে ভৰা দিন হ'ব যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহৰ লগত আপোনাৰ মতভেদ হ'ব পাৰে। আপোনাৰ জীৱন লগৰীৰ আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে আজি। চিকিৎসা ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে বিচনা খুটাত তামৰ গজাল লগাওক আজি আপুনি। আহিছোঁ নেক্সট সিংহ ৰাশি। ব্যস্ত দিন জোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু পৰিয়ালৰ পৰিকল্পনাৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক আজি। বহুতো দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। তেখেতক অফিচৰ বৰিষ্ঠসকলৰ পৰা পদোন্নতি অথবা দীঘলীয়া সময়ৰ পৰা ৰৈ থকা কাম এটা সম্পূৰ্ণ হোৱাৰ দৰে উপহাৰ পাব পাৰে আজি। অভিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুতো ভাল দিন হিচাপে পৰিগণিত। জীৱন সংগীৰ লগত কিছু মতভেদ হ'ব পাৰে দিনটোত, কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি হৈ ভাল হৈ যাব আপোনাৰ। চিকিৎসা প্ৰেম জীৱন অধিক ভাল কৰিবৰ বাবে নিজৰ ভণ্টিক বহুতো মৰম আৰু সন্মান প্ৰদান কৰক আজি আপুনি। কন্যা ৰাশি। আপুনি নিজৰ ভাগৰতা দূৰ কৰিবৰ বাবে সম্পূৰ্ণ দিন বিশ্ৰাম লোৱা উচিত, নহ'লে ভাগৰ আৰু দুৰ্বলতা আপোনাক বিচলিত কৰি তুলিব পাৰে। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে, তেন্তে আজি আপুনি লোন পাব পাৰে। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱে ভাল সময় য'ত যুৱক আৰু যুৱতীসকলৰ লগত জড়িত থাকিব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব। ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। আপোনাৰ বায়োডাটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময় আজি দিনটোত। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল খেলিব পাৰে। এনে কৰিলে আপোনাৰ মাজত মৰম বাঢ়িব। আপুনি নিজৰ জীৱনসংগীক বুজাত ভুল কৰিব পাৰে, যাৰ বাবে আজি গোটেই দিন বেয়াভাৱে অতিবাহিত হ'বও পাৰে। চিকিৎসা যিমান দূৰ সম্ভৱ বগা কাপোৰ পিন্ধক, তেতিয়া প্ৰেমাস্পদক লগ কৰিব যায়। এনে কৰিলে এটা সুখময় প্ৰেম জীৱন লাভ কৰিব আজি আপুনি। তুলা ৰাশি। ভাল খবৰ এটা পাব পাৰে আজি আপুনি। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতত সমস্যা উদ্ভৱ হ'ব পাৰে আপোনাৰ। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডাক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তি লগ পাব। আজিৰ দিনাখন আপোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধি হ'ব। যাত্ৰাৰ বাবে আপুনি বহুতো আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হ'ব। আপুনি আপোনাৰ জীৱন লগৰী প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব আজি আপুনি। চিকিৎসা ৰঙা কাপোৰত 2 মুঠি মচুৰ দালি বান্ধি লৈ কোনোবা দুখীয়া মানুহক আগবঢ়ালে আপোনাৰ ব্যক্তিগত পাৰিবাৰিক জীৱন সুখময় হ'ব আজিৰ দিনটো। আহিল বৃশ্চিক ৰাশি। আজি আপুনি বহুতো শান্ত আৰু সন্তুষ্টি থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় হৈ থাকিব আজিৰ দিনটো। আগতীয়াকৈ নজনাই কোনোবা লেনদাৰে আপোনাৰ বেংক একাউণ্টৰ পইচা দিব পাৰে, যি কথা আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব পাৰে। আপোনাৰ বন্ধু উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব আজি। আপুনি ৰোমান্টিক ভাৱনা আৰু সপোনতে অতিবাহি থাকিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে, তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাতে কিবা অসুবিধাও আহি পৰে, তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। সন্ধিয়া সময়খিনিত ভালকৈ কটাওক, তাৰ বাবে আপুনি গোটেই দিন মন লগাই কাম কৰাটো জৰুৰী আজি। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনত প্ৰকৃত সুখ পাব পাৰে। চিকিৎসা বাৰ্লিৰ আটা দি সৰু সৰু গোল বনাই মাছক খোৱালে ঘৰত সুখৰ সঞ্চাৰ হয় আজিৰ দিনটোত।
জড়িত ধনু ৰাশি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু কিছু মিউচুৱেল ফাণ্ড ইত্যাদি নিৱেশ কৰক আজি আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আপোনাক সম্পূৰ্ণ আশ্চৰ্য ৰাখি আপোনাক ঢাল হৈ আপোনাৰ ভাই ককাই আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰবিন্দু হয়। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দৰ নহয়, নহ'লে আপোনাৰ প্ৰিয়জনৰ দুখ পাব পাৰে। সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হ'ব। আজিৰ দিনটোত বহু দিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হ'ব যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুচি যোৱাত আপুনি বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু জীৱনসংগীৰ ফালেদি এইবোৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুতো সহায় লাভ কৰিব। চিকিৎসা প্ৰেমৰ সম্পৰ্কত অধিক ভাল পোৱাৰ সঞ্চাৰ কৰিবৰ বাবে প্ৰেমিকা অথবা প্ৰেমিকাক সময়ে সময়ে ৰঙা ৰঙৰ বস্ত্ৰ উপহাৰ হিচাপে আগবঢ়াব পাৰে। আপুনি মকৰ ৰাশি ব্যক্তিগত সমস্যা আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ বাহিৰত কিতাপ পঢ়ক আৰু দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। পাৰস্পৰিক নিয়ম আৰু কোনোবা পবিত্ৰ আয়োজন ঘৰত কৰা উচিত। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। অফিচৰ কথা যদি কয় তেন্তে আজি আপোনাৰ টিমৰ সকলোতকৈ অধিক অস্থিৰ ব্যক্তি হিচাপে আজি বহুত বুদ্ধিয়কৰ দৰে কথা ক'ব। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মৌতকৈ বহুত মিঠা। চিকিৎসা হালধিত ভাত বনাই দুখীয়াৰ মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতিটো সবল হ'ব। আপোনাৰ কুম্ভ ৰাশি আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। আজি অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। আজি সফলতাৰ প্ৰাপ্তিৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওক যিসকল লোক মৌলিক চিন্তা কৰে আৰু বহুতো অনুভৱী হয়। আপোনাৰ লগতে বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। আজি আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুতো খঙত থাকিব, কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেত খঙত থাকে তেখেতক শান্তি কৰিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামৰ বহুতো প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাতে লাভৰ সম্ভাৱনাও আছে। আজি আপুনি দিনজোৰা ব্যস্ততাৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা পাতিব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবে কিবা কিবি কৰোঁতে ব্যস্ত হৈ আছিল। চিকিৎসা গাখীৰ চাউল আৰু চেনি দি তৈয়াৰ কৰা মিষ্টান্ন তৈয়াৰ কৰক আৰু চন্দ্ৰোদয় হোৱাৰ পিছত সূৰ্যৰ পোহৰত বহি এই পায়স খাওক আৰু পৰিয়ালকো খুব অটুট ৰখাওক। এতিয়া শেষৰটো ৰাশিফল পঢ়িবলৈ ওলাইছো ফ্ৰেণ্ডসকল। শেষৰটো হৈছে মীন ৰাশি। স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটোত বহুতো ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনো আছে। আজি আপুনি প্ৰেমেৰে পূৰ্ণ মনোভাৱত থাকিব, এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাত যোজনা বনাব পাৰে। আজি আহিবলগীয়া সময়খিনি আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। এই ৰাশি জাতকসকল আজি অৱসৰৰ সময়ত ৰচনাত্মক কাম কৰাত পৰিকল্পনা কৰিব, কিন্তু তেখেতে এই পৰিকল্পনা সম্পূৰ্ণ নহ'ব। এই দিনটোত
বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিন হিচাপে দিনৰ ভিতৰত এটা দিন হ'ব। চিকিৎসা পাৰিবাৰিক জীৱনৰ সুখ লাভৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ দান কৰক। এনে কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন সুখকৰ হ'ব। ধন্যবাদ ফ্ৰেণ্ডছসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।